সমগ্ৰ দেশ আৰু ৰাজ্যৰ লগতে আজি মৰিগাঁও জিলাৰ জালুগুটিটো পালন কৰা হয় পবিত্ৰ ঈদ উজ জোহা। পুৱা ৮ বজাৰ লগে লগে জালুগুটি বৰ মছজিদত সমূহীয়া নামাজ আদায় কৰে প্ৰায় ২ সহস্ৰাধিক লোকে। সমূহীয়া নামাজৰ পাছতে সমূহীয়াভাৱে দুৱা কৰি সকলোৰে মংগল কামনা কৰে। দুৱাৰ পাছতেই সকলোৱে নিজ নিজ ঘৰলৈ ঢাপলি মেলে। ত্যাগৰ আন এটা নাম কুৰবানী। চৰকাৰী এছঅপিক পূৰ্ণ সমৰ্থন জনাই সকলোৱে সম্পন্ন কৰিব কুৰবানী। আসসালামু আলাইকুম। আজি আমাৰ পবিত্ৰ ঈদুল আজহাৰ। আজি আমি পবিত্ৰ ঈদুল আজহাৰ দিনত আমাৰ জালুগুটি বৰ মছজিদ তৰফৰ পৰা সমগ্ৰ অসমবাসীলৈ তথা বিশ্ববাসীলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আজি বৰ ঈদৰ আমাৰ যি উৎসৱ, এই উৎসৱৰ জৰিয়তে আমাৰ অসমৰ লগতে বিভিন্ন বিশ্বত যিমানসকল মুছলিম মানুহ আছে, লগতে অন্যান্য ধৰ্মৰ যিসকল ব্যক্তি আছে, তেখেতসকলে সুখে শান্তিৰে বাস কৰিব পাৰিব। আৰু আমাৰ আজি যি ত্যাগ, এই ত্যাগৰ দ্বাৰা যাতে বিশ্বত শান্তি প্ৰতিষ্ঠা হয়, তাৰ বাবে আমি জালুগুটি বৰ মছজিদ কমিটিৰ তৰফৰ পৰা কামনা কৰিলোঁ। আসসালামু আলাইকুম। আজি যি আমি ঈদুল আজহাৰ নামাজ পঢ়িলোঁ, আমি ঈদুল আজহাৰ নামাজৰ জৰিয়তে আমি সমগ্ৰ বিশ্বতে শান্তি প্ৰতিষ্ঠা হোৱাৰ বাবে দোৱা মাগিছোঁ পৰৱৰ্তীকাৰৰ ওচৰত। আৰু ইয়াৰ লগে লগে আমাৰ সমাজত যি ভাতৃত্ববোধৰ এনাৰ্জিডাল আছে, সেইডাল অধিক শক্তিশালী হওক বুলি আমি আশা ৰাখিছোঁ আৰু সকলোকে ইয়াৰ হকে কাম কৰিবলৈ আমি অনুৰোধ জনালোঁ। লগতে শেষত আমি জালুগুটি বৰ মছজিদ তৰফৰ পৰা সমগ্ৰ অসমবাসী তথা বিশ্বৰ মুছলমান সকললৈ ঈদুল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মৰিগাঁৱৰ পৰা ধীৰেন মেধিৰ প্ৰতিবেদন সুহানা লাইভ।